নমস্কাৰ এছামিছ চেনেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ আৰক্ষীৰ সৈতে দুৰ্বৃত্তৰ ভয়ংকৰ গুলিয়াগুলি। এই গুলিয়াগুলিত মৃত্যু হৈছে 2 আন্তঃৰাষ্ট্ৰীয় অপৰাধীৰ। গোসাইগাঁৱত আৰক্ষীৰ সৈতে ভয়ংকৰ সংঘৰ্ষ দুৰ্বৃত্তৰ। এই সংঘৰ্ষত মৃত্যু হৈছে 2 আন্তঃৰাষ্ট্ৰীয় অপৰাধীৰ। আজি 19 এপ্ৰিল মঙলবাৰে পুৱতি নিশা আৰক্ষীৰ সৈতে এই সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তেই দুৰ্বৃত্ত আৰক্ষীৰ ওপৰত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিওঁতেই নিহত হয় 2জন আন্তঃৰাষ্ট্ৰীয় অপৰাধী। নিহত 2জন দুৰ্বৃত্ত উত্তৰ প্ৰদেশৰ আকবৰ বাঞ্জাৰা আৰু সলমান বাঞ্জাৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে 2জন গৰু মাফিয়া আছিল বুলি প্ৰকাশ কৰে। আৰক্ষীয়ে গৰু মাফিয়াক লৈ অভিযান চলাওঁতেই গুলিয়াগুলি হয় আৰু 2 গৰু মাফিয়া নিহত হয়। আৰক্ষীয়ে এটা AK-47 ৰাইফল, 2টা মেগজিন, 35টা সক্ৰিয় গুলি উদ্ধাৰ কৰাৰ লগতে 4 আৰক্ষী আহত হয় বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে গো-মাফিয়া চক্ৰটোৱে 2জন সতীৰ্থক মোকলাবলৈ গুলীচালনা কৰিছিল আৰক্ষীলৈ। পথ প্ৰতিৰোধ কৰি আৰক্ষীৰ অভিযানত বাধা দিয়াৰ লগতে গুলীচালনা কৰিছিল। দুয়োপক্ষৰ মাজত প্ৰায় 15 মিনিট সময় ধৰি প্ৰচণ্ড গুলীয়াগুলি হৈছিল, যি ঘটনাত মৃত্যু হৈছে 2জন গো-মাফিয়াৰ লগতে 4জন আৰক্ষী জোৱানো আহত হৈছে। পৰৱৰ্তী খবৰ, সলনি কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী সালসলনি। 4টা দিনৰ 6টা বিষয়ৰ পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে। সময় সালসলনি হোৱা বিষয়কেইটা হ'ল ক্ৰমে ইংৰাজী, বিহু, গণিত আৰু একেটা দিনতে অনুষ্ঠিত হ'বলগীয়া অৰ্থনীতি, ভূগোল আৰু সংগীত। সেই অনুসৰি 4 মে'ত অনুষ্ঠিত হ'বলগীয়া ইংৰাজীৰ পৰীক্ষা অনুষ্ঠিত হ'ব 30 মে'ত। 4 মে'ৰ সলনি বিহু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব 30 মে' পিছবেলা। 19 মে'ৰ অৰ্থনীতি, ভূগোল আৰু সংগীতৰ পৰীক্ষা হ'ব 31 মে'ৰ আগবেলা। 19 মে'ৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত হ'ব 31 মে'ৰ পিছবেলা। আগবেলাৰ সময় পুৱা 9 বজাৰ পৰা 12 বজালৈকে আৰু পিছবেলাৰ পৰীক্ষা অনুষ্ঠিত হ'ব বিয়লি 1:30 পৰা 4:30লৈ। পৰৱৰ্তী খবৰ, হিন্দু লোকসকলে 4টাকৈ সন্তান জন্ম দিয়ক। 4 সন্তানৰ ভিতৰত 2টাক RSS আৰু বিশ্ব হিন্দু পৰিষদক অৰ্পণ কৰক। হিন্দু লোকসকললৈ এই আহ্বান এইগৰাকী উগ্ৰ হিন্দুত্ববাদী নেত্ৰীৰ। হিন্দুসকলে 4টাকৈ সন্তান জন্ম দিয়ক। 4 সন্তানৰ ভিতৰত 2টাক RSS আৰু বিশ্ব হিন্দু পৰিষদক অৰ্পণ কৰক। কট্টৰপন্থী হিন্দুত্ববাদী নেত্ৰী সাধ্বী ৰীতাম্বৰৰ এই আহ্বান। ভাৰতক সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিবলৈ হিন্দু দম্পতীয়ে 4টাকৈ সন্তান জন্ম দিব লাগে। 4টা সন্তানৰ মাজৰেই 2টা সন্তানক দেশৰ বাবে উচৰ্গা কৰিব লাগে। এনে কৰিলেই শীঘ্ৰেই সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰলৈ পৰিণত হ'ব ভাৰত। কানপুৰৰ ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি এই মন্তব্য হিন্দুত্ববাদী নেত্ৰীগৰাকীৰ। হনুমান জয়ন্তীৰ শোভাযাত্ৰাত আক্ৰমণ কৰা সকলকো সমালোচনা কৰে নেত্ৰীগৰাকীয়ে। দেশৰ প্ৰগতি দেখি ঈৰ্ষিত হৈ হনুমান জয়ন্তীৰ ৰেলীত আক্ৰমণ কৰিছে একাংশ লোকে। এইদৰে মন্তব্য কৰে উগ্ৰ হিন্দুত্ববাদী নেত্ৰীগৰাকীয়ে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীৰ গোচৰৰ চাৰ্জ ফ্ৰেম সম্পন্ন। দোষী প্ৰমাণ হ'লে হ'ব পাৰে 10 বছৰ পৰ্যন্ত জেল। APSC কেলেংকাৰী গোচৰৰ চাৰ্জ ফ্ৰেম সম্পন্ন। মুঠ 67 জনৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম সম্পন্ন। কেলেংকাৰীত অভিযুক্ত 2জনক দোষমুক্ত ঘোষণা। কেলেংকাৰীত অভিযুক্ত অধিবক্তা শৈলেন শইকীয়া আৰু ব্যৱসায়ী সুৰজিৎ চৌধুৰী দোষমুক্ত। 2গৰাকী অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিব নোৱাৰিলে কোনো তথ্য প্ৰমাণ। দোষমুক্ত হোৱা সুৰজিৎ চৌধুৰী কেলেংকাৰীত অভিযুক্ত পল্লৱী চৌধুৰীৰ স্বামী। আনহাতে 2 অভিযুক্ত সুদীপ দাস আৰু ৰাজীৱ পালক পলাতক ঘোষণা আদালতৰ। এই 2জনৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰা হোৱা নাই। ইয়াৰে ৰাজীৱ পাল APSC কেলেংকাৰী মূল অভিযুক্ত ৰাকেশ পালৰ ভাতৃ। আনহাতে সুদীপ দাস আছিল ৰাকেশ পালৰ ব্যক্তিগত সহায়ক। তেওঁ চৰকাৰী কৰ্মচাৰী নাছিল।
APSC কেলেংকাৰী গোচৰত মুঠ 67জনক অভিযুক্ত কৰি চাৰ্জ ফ্ৰেম প্ৰস্তুত কৰা হৈছে। চাৰ্জ ফ্ৰেম প্ৰস্তুত কৰা 67জন অভিযুক্তৰ ভিতৰত 60জন হৈছে প্ৰাৰ্থী, আনহাতে আন 7জন হৈছে APSCৰ সদস্য আৰু কৰ্মচাৰী। 67গৰাকীৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে 21, 22 আৰু 23 এপ্ৰিল। এই সময়ছোৱাত আদালতে সাক্ষ্য গ্ৰহণ কৰিব। গোচৰটোৰ সৈতে আছে কেইবাজনো ৰাজসাক্ষী। ইফালে অভিযুক্তসকলৰ বিৰুদ্ধে যি ধাৰা প্ৰয়োগ কৰা হৈছে সেই ধাৰাত দোষী প্ৰমাণ হ'লে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, GMC নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি। জিলা উপায়ুক্তক তদন্তৰ নিৰ্দেশ ভাৰতীয় নিৰ্বাচন আয়োগৰ। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ। অসম জাতীয় পৰিষদে উত্থাপন কৰিছে এই অভিযোগ। অসম জাতীয় পৰিষদৰ এই অভিযোগৰ ভিত্তিতেই ভাৰতীয় নিৰ্বাচনী আয়োগে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ বিষয়ত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে অহা 22 এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত হৈ থকাৰ সময়তেই মুখ্যমন্ত্ৰীয়ে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘন কৰি গুৱাহাটীবাসীক পাহাৰত ভূমিৰ পট্টা দিয়াৰ লগতে প্ৰতিটো ৱাৰ্ডতে অৰুণোদয় আঁচনিৰ জৰিয়তে 1000কৈ নতুন হিতাধিকাৰী নিৰ্বাচিত কৰা হ'ব বুলি ঘোষণা কৰিছিল। ইয়াৰ বাবদ প্ৰতিটো ৱাৰ্ডক 10 কোটি টকা প্ৰদান কৰিব লাগিব। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ত এইদৰে জনসাধাৰণক প্ৰলোভিত কৰি ভোট আদায়ৰ চেষ্টাক অসম জাতীয় পৰিষদে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হৈছে বুলি দাবী কৰি নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কৰিছে। অসম জাতীয় পৰিষদৰ এই অভিযোগৰ ভিত্তিতেই নিৰ্বাচনী আয়োগে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক তদন্তৰ নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰ, পুনৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত যোগদান কৰিলে অসমৰ দুগৰাকী যুৱকে। পুনৰ আলফালৈ 2 যুৱকৰ গমন। ৰাজ্যত যেন এতিয়া ট্ৰেণ্ডত উঠিছে আলফালৈ গমন কৰাটো। পুনৰ 2জন যুৱকে আলফালৈ যোৱাৰ খবৰ আহিছে। এইবাৰো উজনি অসমৰ 2জন যুৱকে আলফালৈ যোৱা বুলি জনা গৈছে। ৰঙালী বিহুৰ আনন্দৰ মাজতে 2গৰাকী যুৱক উপস্থিত হৈ গৈ আলফাৰ ম্যানমাৰ শিবিৰত। আলফাত যোগদান কৰা 2 যুৱক ক্ৰমে নৰেন মেছ আৰু পংকজ গগৈ বুলি জানিব পৰা গৈছে। ইয়াৰ নৰেন মেছৰ ঘৰ যোৰহাটত, আনহাতে পংকজ গগৈৰ নাহৰকটীয়াৰ টিপলিঙত ঘৰ। 18 এপ্ৰিলত নিশা 2গৰাকী আলফাৰ ম্যানমাৰ স্থিত শিবিৰত উপস্থিত হৈছেগৈ বুলি খবৰ লাভ কৰা গৈছে। এই খবৰ সদৰি হোৱাৰ পাছতেই 2 যুৱকৰ ঘৰত হাহাকাৰ লাগি গৈছে। আনহাতে পুত্ৰই আলফালৈ যোৱা বুলি শুনি মাতৃৰ ক্ষোভ প্ৰকাশ। ক্ষোভতে মাতৃৰ আহ্বান, পৰেশ বৰুৱাই যদি ঘূৰাই নপঠায় তেন্তে মাৰি পেলাওক তাক। মাতৃয়ে কয় যে ইমান সৰু সৰু ল'ৰা কেনেকৈ আলফাত যোগদান কৰিব পাৰে। 4 এপ্ৰিল তাৰিখে কেৰালালৈ যাওঁ বুলি ওলাই গৈছিল পংকজ গগৈ। 6 এপ্ৰিলত আনকি পত্নীৰ সৈতে কথা বতৰা হৈছিল পংকজ গগৈৰ। পাছে সেই দিনটোৰ পাছৰ পৰাই কোনো খবৰ নাছিল পংকজ গগৈৰ। পৰৱৰ্তী খবৰ, হোজাইত ভয়ংকৰ ঘটনা। হোজাইত আজি প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ সময়তেই মৃত্যু হ'ল এগৰাকী ব্যক্তিৰ। ৰাজ্যজুৰি ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে হোজাইত চলিল প্ৰশাসনৰ বুলডোজাৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই মঙলবাৰে পুৱা হোজাই ৰেল ষ্টেচনৰ সন্মুখত থকা বিপণীসমূহত চলোৱা হ'ল এই উচ্ছেদ অভিযান। প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ সময়তেই প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী ব্যৱসায়ীয়ে। উচ্ছেদিত লোকসকলে সদৰি কৰা অনুসৰি উচ্ছেদ সন্দৰ্ভত আগতীয়াকৈ কোনো লিখিত জাননী দিয়া নাছিল হোজাই জিলা প্ৰশাসনে। লিখিত জাননীৰ পৰিৱৰ্তে কিছুদিন পূৰ্বে কেৱল মৌখিকভাৱে একাংশ ব্যৱসায়িক উচ্ছেদ সম্পৰ্কে প্ৰশাসনৰ ফালৰ পৰা অৱগত কৰা হৈছিল। কিন্তু কোনো সঠিক জাননী নিদিয়াকৈ হোজাই জিলা প্ৰশাসনে ৰেল ষ্টেচনৰ সন্মুখত থকা বিপণীসমূহত চলাইছে উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানৰ সময়ত অচিত দাস নামৰ এগৰাকী ব্যৱসায়ীয়ে উচ্ছেদ কৰিবলৈ অহা প্ৰশাসনৰ ওচৰত কিছু সময় বিচাৰিছিল, যাতে প্ৰয়োজনীয় কিছু সামগ্ৰী তেওঁৰ বিপণীখনৰ পৰা বাহিৰলৈ আনিব পাৰে। কিন্তু ব্যৱসায়ীগৰাকীৰ কথাত গুৰুত্ব নিদিলে প্ৰশাসনে। আনকি বিপণীখনৰ ভিতৰত ব্যৱসায়ীজন থকা অৱস্থাতেই প্ৰশাসনে বুলডোজাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ফলত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ীজন। তাৰ পাছতে একাংশ লোকৰ তৎপৰতাত আহত ব্যক্তিগৰাকীক লৈ যোৱা হয় হাস্পতাললৈ। জানিব পৰা মতে প্ৰশাসনৰ উচ্ছেদ অভিযানত আহত হোৱা ব্যৱসায়ীগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে।
এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। উল্লেখযোগ্য যে সজাই আৰক্ষী আৰু ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত সজাইত চলিছিল এই উচ্ছেদ অভিযান।